প্ৰিয় শ্ৰোতাবৃন্দ, আত্ম উপলব্ধি ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচৰা বিষয়বস্তুটি হৈছে আপোনাৰ প্ৰাৰ্থনা আপোনাৰ আৰাধ্যজনে বুজি পায়নে? অৰ্থাৎ আপুনি যি ধৰ্ম উপাসনা নকৰক কিয়, আপুনি যি ধৰ্মাৱলম্বী ব্যক্তিয়ে নহওক কিয়, আপোনাৰ মনত এটা প্ৰশ্ন উদয় হোৱাটো উচিত যে আপোনাৰ প্ৰাৰ্থনা আপোনাৰ আৰাধ্যজনে বা আপোনাৰ উপাসকজনে বুজি পায়নে? ইয়াৰ যদি চমু উত্তৰ যদি আমি দিওঁ, ইয়াৰ উত্তৰ আপুনি নিজেই বিচাৰি পাব। মনত পেলাওকচোন আমাৰ শৈশৱকালৰ এটি কবিতাৰ এটি পংক্তিলৈ। নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু লোৱা, চিঞৰি চিঞৰি মাতিলো তোমাক নামাতা দূৰৰ পৰা। কিয় মাতিব? কেনেকৈ মাতিব? কাৰণ আপোনাৰ মাতৃভাষা আৰু আপোনাৰ আৰাধ্যজনৰ মাতৃভাষা একে হ'ব নেকি? আপোনাৰ নিচিনা শত সহস্ৰ ব্যক্তিয়ে নিজৰ নিজৰ মাতৃভাষাত আৰাধ্যজনক চিঞৰি আছে, মাতিছে, প্ৰাৰ্থনা কৰিছে, সুখ লাগে, শান্তি লাগে, সম্প্ৰীতি লাগে, সুস্থতা লাগে কৈ আছে, কিন্তু আৰাধ্যজনে দিয়া নাই। কিয় দিব? কাৰণ আপোনাৰ ভাষা, আপোনাৰ মাত সেই আৰাধ্যজনে বুজিকে পোৱা নাই। মনত ৰাখক, আৰাধ্য সকলোৰে এজনহে, সেইজনহে সৃষ্টিকৰ্তা। কিন্তু সৃষ্টিকৰ্তাজন হ'লেই যেন আপোনাৰ সকলোৰে ভাষা তেওঁ মনত ৰাখিব লাগিব, তেতিয়াহ'লে সৃষ্টিকৰ্তাজনৰ আন কাম বাদ দি কেৱল তেওঁ সাধকসকলৰ মাতৃভাষা মুখস্থ কৰাতে যাব। বুজি নাপায়। আপুনি যিমানেই চিঞৰি চিঞৰি আপুনি প্ৰাৰ্থনা নকৰক কিয়, আপোনাৰ আৰাধ্যজনে বুজি নাপায়, নুশুনে বা নাজানে। কিন্তু প্ৰকৃতিয়ে আপোনাৰ অনুভৱ, আপোনাৰ মনোভাৱ, আপোনাৰ বিবেচনা, আপুনি মনত কি ভাবিছে, আপোনাৰ মনোভাৱ কেনেকুৱা, আপোনাৰ অনুভৱ কেনেকুৱা, আপোনাৰ মনৰ দৃষ্টিভংগী কেনেকুৱা, সেই কথা আপুনি চিঞৰি চিঞৰি কাকো ক'ব নালাগে, প্ৰকৃতিয়ে বুজি পায়। কেৱল মাত্ৰ এটা কথাই মনত ৰাখক, প্ৰকৃতি স্বয়ং সম্পূৰ্ণ। আপোনাৰ মাতটো বুজি নাপালেও কিন্তু প্ৰকৃতিয়ে আপোনাৰ মনৰ ভাৱটো বুজি পায়। গতিকে নিজে ভাবক, উপলব্ধি কৰক। সকলোকে ধন্যবাদ জনাইছোঁ।